বৰক্ষেত্ৰীৰ মুকালমুৱাত বিজেপিৰ ৰাজ্যৰ ভিতৰত সৰ্ববৃহৎ যোগদান সভা। আজি নলবাৰী জিলাৰ মুকালমুৱা দেশভক্ত ময়দানত বৰক্ষেত্ৰী মণ্ডল আৰু বৰভাগ মণ্ডলৰ উদ্যোগত যোগদান কাৰ্যসূচী। নলবাৰী জিলা বিজেপিৰ সভাপতি ডক্টৰ মৃগাংক তালুকদাৰৰ সভাপতিত্বত বিশাল যোগদান কাৰ্যসূচী। বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক, নলবাৰী জিলা কংগ্ৰেছৰ কেইবাগৰাকীও নেতাকে ধৰি বৰক্ষেত্ৰী যুৱ কংগ্ৰেছ, অসম গণ পৰিষদ, AIUDF, বৰক্ষেত্ৰী ছাত্ৰ সন্থা, বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, সম্পাদকসহ ৩ সহস্ৰাধিক লোকৰ যোগদান। ৰাজ্যৰ ভিতৰত সৰ্ববৃহৎ যোগদান সভা বুলি দিলীপ শইকীয়াই বক্তব্যত কয়। যোগদান কাৰ্যসূচীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, নলবাৰী জিলা প্ৰভাৰী মনোজ বৰুৱা, বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা, ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন সহ ভালেকেইজন বিজেপি নেতা উপস্থিত থাকে। যোগদান কাৰ্যসূচীত বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৮ সহস্ৰাধিক লোকৰ সমাগম হয়। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট টাইম। আজি সৰহসংখ্যকটো কংগ্ৰেছ দলৰ পৰা যোগদান কৰিছে। কংগ্ৰেছ দলৰ পৰা যোগদান কৰা নাই, কংগ্ৰেছটো প্ৰায় আজি বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ প্ৰায় খালী হৈছে। বৰক্ষেত্ৰী ব্লকৰ 4গৰাকী সাধাৰণ সম্পাদক, 4গৰাকী সম্পাদক আৰু কেইবাগৰাকীও মণ্ডল পৰ্যায়ৰ কংগ্ৰেছ নেতা আজি যোগদান কৰিছে আৰু তেওঁলোকৰ নেতৃত্বত প্ৰায় 2000 মানুহ আজি ইয়াতে যোগদান কৰিছে। অসম গণ পৰিষদ দলৰো কেইবাগৰাকী সমষ্টি পৰ্যায়ৰ কাৰ্যকৰ্তা ইয়াতে যোগদান কৰিছে আৰু সামগ্ৰিকভাৱে প্ৰায় 2500 কাৰ্যকৰ্তা আজি ইয়াতে যোগদান কৰিছে। এইটোৰ কথা প্ৰায় এটা প্ৰমাণ হৈছে। আপোনালোকে দেখিছে যে বৰক্ষেত্ৰী ৰাইজ যোৱা নিৰ্বাচনতো মানে সকলো ৰাইজে মোৰ ওপৰত আস্থা ৰাখি মোক বিধায়ক সজাইছিল আৰু কংগ্ৰেছ ৰাইজ বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে। নিৰ্বাচনী আপোনাৰ এই সভাতে আপোনাৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত ধৰণে ৰাষ্ট্ৰীয় সম্পাদকে ঘোষণা কৰিলে, এই সম্পৰ্কত আপুনি কি ক'ব? মই প্ৰাৰ্থিত্ব কেন্দ্ৰিক ৰাজনীতি কৰা নাই। আমি দলৰ সাধাৰণ কাৰ্যকৰ্তা হিচাপে কাম কৰিছোঁ। যোৱা বিধানসভাত মোক দলে দায়িত্ব দিছিল আৰু তেতিয়াৰ পৰা মই অকল বিধায়ক হিচাপে নহয়, এটা সাধাৰণ কাৰ্যকৰ্তা হিচাপে মই বৰক্ষেত্ৰী সমষ্টিত কাম কৰিছোঁ।